নমস্কাৰ সাৰাংশৰ আজিৰ আলোচনাৰ বিষয় কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সম্পৰ্ক আপোনালোক সকলোৱে জানে যে ভাৰতবৰ্ষ এখন ফেডাৰেল গাঁথনিৰ ৰাজ্য ইয়াত ফেডাৰেল গাঁথনিৰ দেশ আৰু এই ৰাজ্যবিলাকৰ কিছুমান ক্ষমতা থাকে কেন্দ্ৰৰ কিছুমান ক্ষমতা থাকে আৰু কেন্দ্ৰ আৰু ৰাজ্যৰ কিছুমান উমৈহতীয়া ক্ষমতা থাকে ভাৰতীয় সংবিধানত তেনে কেতবোৰ লিষ্ট আছে তালিকা আছে যিবোৰক State list, central list আৰু concurrent list বুলি জনা যায় য'ত concurrent listৰ বিষয়সমূহ উমৈহতীয়া কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ দুয়োটাৰে উমৈহতীয়া আৰু state listৰ ৰাজ্য তালিকাৰ যিবোৰ বিষয় সেইবোৰ ৰাজ্যৰ বিষয় আৰু কেন্দ্ৰীয় তালিকাৰ যিবোৰ বিষয় সেইবোৰ কেন্দ্ৰৰ বিষয় কেন্দ্ৰ আৰু ৰাজ্যৰ সম্পৰ্কৰ বিষয়ত দীৰ্ঘদিন ধৰি বাদানুবাদ চলি আছে সেই বাদানুবাদ আজিও অন্ত পৰা নাই ন্যায়াধীশ সৰকাৰীয়াৰ নেতৃত্বত এখন কমিটি গঠন কৰা হৈছিল আৰু সৰকাৰীয়া কমিশন যিখন আয়োগ সেই আয়োগে কেতবোৰ অনুমোদন দিছিল কিন্তু সেই অনুমোদনৰ আজি প্ৰায় 25 বছৰ হৈ গ'ল যোৱা 25টা বছৰে কিন্তু কোনো এখন চৰকাৰ কংগ্ৰেছ হওক এনডিএ হওক বিজেপি হওক অথবা ন্যাশনাল ফ্ৰণ্ট গভৰ্ণমেণ্ট হওক কোনেও কিন্তু সেই সৰকাৰীয়া আয়োগৰ অনুমোদনবোৰত গুৰুত্ব নিদিলে সকলো নেতা যেতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ থাকে তেওঁলোকে সদায় ফেডাৰেল গাঁথনি শক্তিশালীকৰণৰ কথা কয় আৰু যেতিয়াই কেন্দ্ৰলৈ আহে তেতিয়াই তেওঁলোকে ইয়াৰ বিপৰীত গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৰ্তমান এনডিএ 2 অৱতাৰো কিন্তু ইয়াৰ পৰা মুক্ত নহয় আপোনালোকে গ্ৰাফিক্সত দেখি থাকিব যে 10 বছৰৰ পূৰ্বে নৰেন্দ্ৰ মোদী দেশৰ ফেডাৰেল ব্যৱস্থাৰ প্ৰতি শ্ৰদ্ধাশীল আছিল 10 বছৰৰ পূৰ্বে যেতিয়া নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল তেতিয়া 10 বছৰৰ পূৰ্বে নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছ তেতিয়াৰ ইউপিএ চৰকাৰক ফেডাৰেল ব্যৱস্থাৰ প্ৰতি ভাবুকি বুলি আখ্যা দিছিল 2011 চনৰ 3 জুনত 2011 চনৰ 3 জুনত বিজেপি ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত নৰেন্দ্ৰ মোদীয়ে প্ৰস্তাৱ উত্থাপন কৰিছিল এই প্ৰস্তাৱত নৰেন্দ্ৰ মোদীয়ে কৈছিল যে ইউপিএ চৰকাৰ ফেডাৰেল ব্যৱস্থাৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰিছে সেই প্ৰস্তাৱত গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অকংগ্ৰেছী চৰকাৰবোৰে ইয়াৰ প্ৰতিবাদ কৰিছে কিন্তু ইয়াৰ খুনুতা নাই বুলি অভিহিত কৰিছিল সেই প্ৰস্তাৱত নৰেন্দ্ৰ মোদীয়ে কৈছিল যে ইউপিএ চৰকাৰে ৰাজ্যবোৰৰ বিধি তৈয়াৰ কৰাৰ ক্ষমতাত হস্তক্ষেপ কৰিছে অৰ্থাৎ ৰাজ্যবোৰৰ যি নিজা বিধি আইন তৈয়াৰ কৰাৰ যিটো স্বতন্ত্ৰ ক্ষমতা আছে তাত ইউপিএ চৰকাৰে হস্তক্ষেপ কৰিছে নৰেন্দ্ৰ মোদীৰ সেই প্ৰস্তাৱটোত কৈছিল যে ইউপিএ চৰকাৰে তদন্তকাৰী সংস্থা সিবিআই এনআইএ জাতীয় সংস্থাবিলাকক অপব্যৱহাৰ কৰিছে ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিছে নৰেন্দ্ৰ মোদীয়ে সেইটো প্ৰস্তাৱত উল্লেখ কৰিছিল যে সাংবিধানিক অনুষ্ঠানসমূহৰ অধিকাৰ খৰ্ব কৰি ৰাজ্যবোৰক ক্ষমতাহীন কৰি তুলিছে সেয়া আছিল নৰেন্দ্ৰ মোদীৰ প্ৰস্তাৱ আৰু লগতে নৰেন্দ্ৰ মোদীৰ প্ৰস্তাৱত কোৱা হৈছিল যে ইউপিএ চৰকাৰে ৰাজ্যপালসকলক কেন্দ্ৰৰ ৰাজনৈতিক এজেণ্ট হিচাপে ব্যৱহাৰ কৰিছে ই ফেডাৰেল গাঁথনিৰ প্ৰতি এই ঘটনাবিলাক ফেডাৰেল গাঁথনিৰ প্ৰতি প্ৰত্যাহ্বান আৰু ভাবুকি সেই সময়ত নৰেন্দ্ৰ মোদীয়ে এটা টেলিভিছন চেনেলৰ সাক্ষাৎকাৰত কি কৈছিল এবাৰ শুনি লওঁ আহক मेरी सबसे बड़ी ताकत जो है ना वो टीम फॉर्मेशन में है और मैं फेडरल स्ट्रक्चर को लेटर एंड स्पिरिट एंड विद लुब्रिकेटिंग एटीट्यूड मैं चीफ मिनिस्टर एंड प्राइम मिनिस्टर की एक टीम की कल्पना करता हूँ चीफ मिनिस्टर प्राइम मिनिस्टर एक टीम होकर के काम करें स्टेट एंड सेंटर ये कलीग हैं कॉम्पिटिटर नहीं है कोऑपरेटिव पॉलिटिक्स होना चाहिए कोऑपरेटिव एजेंडा होना चाहिए ये रुख बदलने की जरूरत है कांग्रेस का क्या हुआ पहले तो उनके पास था सब इसलिए उनको इसकी कीमत समझ नहीं आई बाद में उनको राज्यों से खतरा लगने लगा तो 356 के द्वारा हमले करते रहे फिर 356 की भी स्थिति बन गई मुश्किल तो उन्होंने डिफेक्शन के रास्ते पकड़ लिए और डिस्टेबिलाइजेशन लाए तो ये जो उन्होंने राज्यों के साथ ये जुल्म करने की राजनीति को विकसित किया इसने बहुत बड़ा अविश्वास पैदा किया है खाई पैदा की है राज्य को भारत से भरोसा नहीं भारत को राज्य से भरोसा नहीं ये भारत जैसे देश के लिए बहुत मुश्किल काम है ऐसा नहीं होना चाहिए दो काम कम हो अधिक हो इससे राजी नाराजी नहीं होती है लेकिन खाई पड़ने से बहुत नुकसान होता है मेरे मन की इच्छा है कि मैं ये पिछले 20, 25, 30 सालों में कांग्रेस की राजनीति ने सेंट्रल स्टेट रिलेशन में जो खाई पैदा की है भगवान मुझे शक्ति दे
इस खाई को भरूं और देश एक टीम बन के काम करे। हर राज्य की अपनी शक्ति है। সেয়া আছিল তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। শেষৰ কেইটামান কথা আপোনালোকে নিশ্চয় মন কৰিছে যে কংগ্ৰেছ চৰকাৰে ইউপিএ চৰকাৰে সময়ে সময়ে আৰ্টিকল 356 356 অনুচ্ছেদৰ অধীনত ৰাজ্যসমূহত চৰকাৰ ভাঙি দিয়ে আৰু ৰাজ্যপালৰ শাসন ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰে। সেইটোতো যেতিয়া কৰিব নোৱাৰা হ'ল তেতিয়া তেওঁলোকে ডিফেকশ্যনৰ আশ্ৰয় লয়, অৰ্থাৎ দলত্যাগৰ আশ্ৰয় লয়। আজি নৰেন্দ্ৰ মোদী চৰকাৰ ইয়াৰ পৰা ব্যতিক্ৰম নহয়। কৰ্ণাটকত আমি সকলোৱে দেখিলোঁ কেনেকৈ HD গৌড়াৰ চৰকাৰখন তেওঁলোকে ডিফেকশ্যনৰ জৰিয়তে দলত্যাগৰ জৰিয়তে ভাঙি পেলালে। মধ্যপ্ৰদেশত আমি দেখিলোঁ কেনেকৈ কংগ্ৰেছৰ কমল নাথৰ চৰকাৰখন তেওঁলোকে ডিফেকশ্যনৰ জৰিয়তে দলত্যাগৰ জৰিয়তে ভাঙি পেলালে। এই ধৰণেৰে নৰেন্দ্ৰ মোদীৰ চৰকাৰ অগ্ৰসৰ হৈ আছে আৰু যেতিয়াই ৰাজ্যই বিজেপি চৰকাৰ গঠন কৰে তেতিয়াই তেওঁলোক ক্ষুব্ধ হৈ পৰে, খৰ্গহস্ত হৈ পৰে। আপোনালোকে গ্ৰাফিক্সত দেখি থাকিব। এতিয়া শেহতীয়াকৈ দেশৰ ফেডাৰেল ব্যৱস্থা চূড়ান্ত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যবোৰৰ সম্পৰ্ক ক্ৰমাৎ অতি তিক্ত হৈ পৰিছে। অতি তিক্ত সম্পৰ্ক হৈছে মুখ্যমন্ত্ৰীসকল আৰু প্ৰধানমন্ত্ৰীৰ সম্পৰ্ক। পশ্চিমবংগত মমতা বেনাৰ্জী যেতিয়া পুনৰবাৰ ক্ষমতালৈ ঘূৰি আহিল, বিজেপিয়ে যেতিয়া বহু চেষ্টা কৰিও তেওঁক পৰাজিত কৰিব নোৱাৰিলে, তেতিয়া লগে লগে বিজেপিৰ নেতৃত্ব ক্ষুণ্ণ হৈ পৰিল আৰু তৃণমূল কংগ্ৰেছ যেতিয়াই ক্ষমতালৈ পুনৰ আহিল তাৰ 4 দিনৰ পিছতেই 4জন ব্যক্তি, তাৰে 2জন তৃণমূলৰ মন্ত্ৰী আৰু 2জন বিধায়ক, তেওঁলোক হৈছে ফিৰহাদ হাকিম, সুব্ৰত মুখাৰ্জী, শোভন চেটাৰ্জী আৰু মদন মিত্ৰ, এইকেইজনক তেওঁলোকে গ্ৰেপ্তাৰ কৰিলে। ইয়াৰে 2জন মন্ত্ৰী আৰু 2জন বিধায়ক, তৃণমূল কংগ্ৰেছৰ বিধায়ক। মমতা বেনাৰ্জীয়ে CBI সদৰত গৈ ধৰ্ণা দিলে যে যি অভিযোগত তোমালোকে ফিৰহাদ হাকিম, সুব্ৰত মুখাৰ্জী আৰু মদন মিত্ৰক গ্ৰেপ্তাৰ কৰিছা, সেই একে অভিযোগত তোমালোকে বৰ্তমান বিজেপিত থকা শুভেন্দু অধিকাৰী আৰু মুকুল ৰয়কো গ্ৰেপ্তাৰ কৰিব লাগিব। কাৰণ যি কেলেংকাৰী, যি সাৰদা কেলেংকাৰী অভিযোগত এইকেইজনৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰা হৈছে, এই 4জনৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰা হৈছে, সেই একেই সাৰদা কেলেংকাৰীত কিন্তু শুভেন্দু অধিকাৰী আৰু মুকুল ৰয়ো আছে। আৰু যিটো ষ্টিং অপাৰেশ্যন হৈছিল, যি নাৰদ অপাৰেশ্যন বুলি যাক কোৱা হয়, এই নাৰদ অপাৰেশ্যনত কিন্তু শুভেন্দু অধিকাৰী আৰু মুকুল ৰয়ো অভিযুক্ত হৈ আছে। মমতা বেনাৰ্জীৰ দাবী আছিল সেইটো। পিছত তেওঁলোক উচ্চতম ন্যায়ালয়ে এই গোচৰটো যেতিয়া গ্ৰহণ কৰিলে, তেতিয়া উচ্চতম ন্যায়ালয়ৰ খণ্ডপীঠে কেন্দ্ৰীয় চৰকাৰক কটাক্ষ কৰি পেলাই কৈছিল যে 2টা ধৰণৰ একিউজড আছে, 2টা ধৰণৰ অভিযুক্ত আছে। অভিযুক্তসকলৰ 1 নম্বৰ গোটটো হৈছে চাৰ্জশ্বিটেড, অৰ্থাৎ যিসকলৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰা হৈছে। আন এটা গোট আছে যিসকলৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰা হোৱা নাই। এতিয়া কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিয়ে, সলিচিটৰ জেনেৰেলে আমাক উত্তৰ দিয়ক যে কোনটো গোট বেছি শক্তিশালী, কোনটো গোটে তদন্ত প্ৰক্ৰিয়াত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, সেই কথাটো ন্যায়ালয়ক জনোৱা উচিত। এয়া আছিল কটাক্ষ। অৰ্থাৎ এই কথাটো ন্যায়ালয়ৰ কথাতে স্পষ্ট হৈ পৰিছে যে তৃণমূল কংগ্ৰেছৰ ভিতৰত যিকেইজন অভিযুক্ত আছে তেওঁলোকৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰিছে CBI, আৰু বিজেপিত যিকেইজন আছে শুভেন্দু অধিকাৰী আৰু মুকুল ৰয়, বৰ্তমান মুকুল ৰয় আকৌ তৃণমূললৈ ঘূৰি আহিবলৈ চেষ্টা কৰিছে, শুভেন্দু অধিকাৰী আৰু মুকুল ৰয়ৰ বিৰুদ্ধে কিন্তু তেতিয়া চাৰ্জশ্বিট দাখিল কৰা হোৱা নাছিল। তৃণমূলৰ নেত্ৰী মমতা বেনাৰ্জীয়ে 20 মে তাৰিখে অভিযোগ কৰিছিল যে প্ৰধানমন্ত্ৰীয়ে উপায়ুক্তসকলৰ লগত প্ৰত্যক্ষভাৱে সভা কৰিছে, কিন্তু মুখ্যমন্ত্ৰীসকলক ক'বলৈ দিয়া হোৱা নাই। 28 মে তাৰিখে যেতিয়া য়ছ নামৰ ঘূৰ্ণী বতাহৰ যেতিয়া বুজ ল'বলৈ প্ৰধানমন্ত্ৰী কলিকতাত উপস্থিত হ'ল, তেতিয়া কিন্তু মমতা বেনাৰ্জীয়ে তেওঁৰ সভাখন বৰ্জন কৰিলে। ইয়াতে ক্ষুব্ধ হ'ল মমতা বেনাৰ্জীয়ে। সভা বৰ্জন কৰা উচিত অনুচিত সেই মেৰিটলৈ আমি যাব খোজা নাই, কিন্তু ইয়াতে প্ৰধানমন্ত্ৰী ক্ষুব্ধ হ'ল আৰু মুখ্য সচিব আলাপন বন্দ্যোপাধ্যায়ক তেওঁ 1 জুনৰ দিনাখন দিল্লীলৈ তলব কৰিলে যে 1 জুনৰ পুৱা 10 বজাত তুমি ইয়াত উপস্থিত হ'ব লাগিব। এইখিনিতে উল্লেখ কৰিছোঁ মই যে 30 মেত কিন্তু আলাপন বন্দ্যোপাধ্যায়ৰ অন্তিম দিন আছিল চাকৰিৰ। তেওঁক 3 মাহ কেৱল তেওঁক চাকৰি সম্প্ৰসাৰণ কৰা হৈছিল, এক্সটেনশ্যন দিয়া হৈছিল, তেওঁ ম্যাদ বৃদ্ধি কৰা হৈছিল আৰু কেন্দ্ৰীয় চৰকাৰে তাত অনুমোদন জনাইছিল। 1 জুনৰ দিনাখন যেতিয়া আলাপন বন্দ্যোপাধ্যায়ক দিল্লীলৈ মাতি পঠোৱা হ'ল, তেতিয়া আলাপন বন্দ্যোপাধ্যায়ে অন্তিম দিনটোত, চাকৰিৰ অন্তিম দিনটোত অৱসৰ লৈ ল'লে আৰু মমতা বেনাৰ্জীৰ উপদেষ্টা হৈ পশ্চিমবংগত ৰৈ গ'ল। এই ঘটনাৰ পিছত
মমতা বেনাৰ্জীয়ে যিখন সংবাদমেল আয়োজন কৰিছিল এই সংবাদমেলত মমতা বেনাৰ্জীয়ে মোদীৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীজনৰ বিৰুদ্ধে যি ভাষা প্ৰয়োগ কৰিছে আপোনালোকে এবাৰ চাই লওক Mr. Prime Minister, Mr. Busy Prime Minister, Mr. Mon Ki Baat Prime Minister, what you want? What you want to finish me? Can you do it? Never and ever. हम डरते नहीं, हम मरने के लिए तैयार है, लेकिन हम डरते नहीं हैं. जो डरते हैं वो मरते हैं, और जो लड़ते हैं वो जीतते हैं. हम करेंगे, लड़ेंगे, जीतेंगे. সেয়া আছিল মমতা বেনাৰ্জী তেওঁৰ মুখ্য সচিবজনক এনেদৰে তলব কৰাত ক্ষুব্ধ হৈ তেওঁ যি সংবাদমেল আয়োজন কৰিছিল তাত মোদীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁ এনেদৰে লক্ষ্য কৰি লৈছিল মমতা বেনাৰ্জীয়ে এনেদৰে কোৱাটো উচিত অনুচিত সেই বিষয়লৈ আমি যাব খোজা নাই কিন্তু যিটো প্ৰৰোচনা যি পৰিস্থিতিত এনেদৰে ক'ব লগা হৈছে সেইটো খুব চিন্তনীয় কেন্দ্ৰ ৰাজ্য সম্পৰ্কৰ বিষয়ে যেতিয়া আলোচনা কৰা হয় কাৰণ এখন দেশৰ প্ৰধানমন্ত্ৰী আৰু এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত যেতিয়া এই পৰ্যায়লৈ যেতিয়া দ্বন্দ্বটো নামি আহে তেনেকুৱা অৱস্থাত কিন্তু ফেডাৰেল গাঁথনিৰ প্ৰতি এটা সাংঘাতিক প্ৰত্যাহ্বান বুলি আমি ধাৰণা কৰিব পাৰোঁ এইবাৰ আহক আমি আলোচনা কৰোঁ দিল্লীৰ কথা দিল্লীত আৰু সাংঘাতিক কাণ্ড কৰিছে নৰেন্দ্ৰ মোদী চৰকাৰে নৰেন্দ্ৰ মোদী চৰকাৰে যোৱা মাৰ্চ মাহত সদনত এখন বিধেয়ক গৃহীত কৰি দিল্লী চৰকাৰৰ সকলো ক্ষমতা কৰ্তন কৰিলে 10 বছৰৰ পূৰ্বে আপোনালোকে ইণ্টাৰভিউটোত দেখিছিল যে তেওঁ ফেডাৰেল গাঁথনিৰ লেটাৰ এণ্ড স্পিৰিট তেওঁ বিশ্বাস কৰে বুলি কৈছে আৰু তেওঁ কাৰ্যকৰী কৰিম বুলি কৈছিল সেইজন নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসমূহৰ কামকাজত কিন্তু হস্তক্ষেপ নকৰোঁ বুলি 10 বছৰৰ পূৰ্বে তেওঁ যেতিয়া মুখ্যমন্ত্ৰী আছিল তেতিয়া কৈছিল আৰু ক্ষমতালৈ আহি 7 বছৰৰ পিছত তেওঁ এই মাৰ্চত দিল্লী চৰকাৰৰ সকলো ক্ষমতা কৰ্তন কৰিলে যি সময়ত নৰেন্দ্ৰ মোদীয়ে ফেডাৰেল ষ্ট্ৰাকচাৰৰ প্ৰতি ফেডাৰেল গাঁথনিৰ প্ৰতি শ্ৰদ্ধাশীল আছিল তেওঁ ফেডাৰেল গাঁথনি লেটাৰ এণ্ড স্পিৰিট মানি লওঁ বুলি কৈছিল সেই সময়ত কিন্তু দিল্লীৰ চৰকাৰৰ ক্ষমতা কেন্দ্ৰীয় চৰকাৰে এনেধৰণে কৰ্তন কৰা নাছিল বিজেপিৰ দুজন মুখ্যমন্ত্ৰী মদনলাল খুৰানা আৰু এজন সাহেব সিং বাৰ্মা এই দুজন মুখ্যমন্ত্ৰী বিজেপিৰ আছিল যি সময়ত কংগ্ৰেছৰ চৰকাৰ আছিল সেই সময়তো কিন্তু এনেদৰে দিল্লী চৰকাৰৰ ক্ষমতা কৰ্তন কৰা হোৱা নাছিল নেশ্যনেল কেপিটেল টেৰিটৰী অফ দিল্লী এমেণ্ডমেণ্ট এক্ট 2021ৰ জৰিয়তে দিল্লী চৰকাৰৰ সকলো ক্ষমতা কৰ্তন কৰিলে এতিয়া দিল্লীৰ উপৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল যিজন আছে লেফটেনেণ্ট গভৰ্ণৰ যিজন আছে তেওঁৰ অনুমতি অবিহনে অৰবিন্দ কেজৰিৱালৰ চৰকাৰে একো কৰিব নোৱাৰে দিল্লী চৰকাৰে লোৱা প্ৰতিটো ৰাজনৈতিক আৰু প্ৰশাসনিক পদক্ষেপত উপৰাজ্যপালৰ লেফটেনেণ্ট গভৰ্ণৰ আগতীয়া অনুমোদন লাগিব তেতিয়াহে সেইটো কাৰ্যকৰী কৰিব পৰা হ'ব অৰ্থাৎ স্বতন্ত্ৰভাৱে দিল্লী ৰাজ্য চৰকাৰে কোনো সিদ্ধান্ত কৰিব নোৱাৰে কোনো কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে এই আইনখন এপ্ৰিল মাহৰ পৰা কাৰ্যকৰী কৰা হৈছে কাৰ্যতঃ আজিৰ তাৰিখত অৰবিন্দ কেজৰিৱালৰ মিউনিচিপালিটিৰ চেয়াৰমেনৰ সমানো ক্ষমতা আজিৰ তাৰিখত নাই এই প্ৰসংগত কেজৰিৱালে কি কৈছিল শুনোৱা হওক उस कानून में लिखा है कि अब से दिल्ली सरकार का मतलब होगा एलजी तो भाई साहब फिर हमारा क्या मतलब होगा फिर जनता का क्या मतलब होगा फिर आपका क्या मतलब होगा फिर देश की जनता का क्या मतलब होगा अगर दिल्ली सरकार का मतलब एलजी होगा तो दिल्ली की जनता कहां जाएगी दिल्ली की जनता की चलेगी नहीं चलेगी मुख्यमंत्री कहां जाएगा फिर चुनाव क्यों कराए थे मुख्यमंत्री बनेगा प्रधानमंत्री फिर चुनाव क्यों कराए थे जनता लाइन में क्यों लगी थी जनता ने वोट क्यों दिया था जनता के वोट का कोई मतलब नहीं बचा কেজৰিৱালে কৈছে এতিয়াৰ পৰা দিল্লীৰ সকলো ক্ষমতা এলজিলৈ হস্তান্তৰ কৰা হৈছে এলজি মানে লেফটেনেণ্ট গভৰ্ণৰ আৰু এলজি যেতিয়া সকলো ক্ষমতাৰ গৰাকী হৈ পৰিল তেতিয়া মুখ্যমন্ত্ৰীৰ কোনো কাম নোহোৱা হ'ল এই নিৰ্বাচনবিলাক কিয় পতা হৈছিল সেইটো প্ৰশ্নও তেওঁ উত্থাপন কৰিছে এই আইনখন পাৰিত কৰাৰ পিছত গৃহীত কৰাৰ পিছত প্ৰথমটো পদক্ষেপ হিচাপে কি কৰিলে নৰেন্দ্ৰ মোদীয়ে আপোনালোকে গ্ৰাফিক্সত দেখিব যে কেজৰিৱাল চৰকাৰৰ নতুন আঁচনিত অনুমোদন নিদিলে মোদী চৰকাৰে অৰবিন্দ কেজৰিৱাল চৰকাৰে ঘৰে ঘৰে ৰেচন দিয়াৰ এটা ব্যৱস্থা কৰিছিল
এই ৰেচন দিয়াৰ উদ্দেশ্যটো আছিল যে যিটো ৰেচন মাফিয়া, যিটো সুলভ মূল্যৰ সামগ্ৰী, যি PDS ছিষ্টেম, যিটো ৰাজহুৱা বিতৰণ ব্যৱস্থাত তাত সাংঘাতিক ধৰণৰ চুৰি হয়। আৰু এই চুৰি কাৰ্যটো কেৱল ৰেচন কাৰ্ডত কেৱল ভৰোৱা থাকে, কিন্তু ৰেচন কাৰ্ডৰ গৰাকীজনে ৰেচন নাপায়। কেজৰিৱালে বহু চেষ্টা কৰি ঘৰে ঘৰে ৰেচন দিয়াৰ এটা ব্যৱস্থা কৰিছিল, যাতে গ্ৰাহকজনে, প্ৰকৃত গ্ৰাহকজনে এই ৰেচন পাব পাৰে, সেই ৰেচনৰ অংশ যাতে ক'লা বজাৰত বিক্ৰী নহয়, এই কথাটো নিশ্চিত কৰাৰ বাবে তেওঁ এটা ব্যৱস্থা গ্ৰহণ কৰিছিল। কিন্তু মোদী চৰকাৰে ইয়াত অনুমোদন নিদিলে। আৰু মই আগতেই কৈছোঁ যে কেন্দ্ৰৰ আৰু LGৰ লেফটেনেণ্ট গভৰ্ণৰৰ অনুমোদন অবিহনে কেজৰিৱাল চৰকাৰে একো কৰিব নোৱাৰে। এই প্ৰসংগত কেজৰিৱাল চৰকাৰে প্ৰধানমন্ত্ৰীক কি কৈছে আপোনালোকে এবাৰ শুনো। অৰবিন্দ কেজৰিৱাল। दिल्ली में अगले हफ्ते से घर घर राशन पहुंचाने का काम शुरू होने वाला था। मतलब अब एक गरीब आदमी को राशन लेने राशन के दुकान पे धक्के नहीं खाने पड़ते, बल्कि सरकार बढ़िया तरीके से अच्छे राशन पैक करके उसके घर भिजवाती। सारी तैयारी हो चुकी थी, टेंडर हो चुके थे, सारी तैयारी हो चुकी थी। बस अगले हफ्ते से ये शुरू होने वाला था। ये क्रांतिकारी कदम होने वाला था और अचानक आपने 2 दिन पहले इसको रोक दिया। अगर ये घर घर राशन व्यवस्था लागू हो जाती ना सर, ये राशन माफिया ख़त्म हो जाता। पर देखिए ये राशन माफिया कितना ताकतवर निकला। दिल्ली में ये योजना अगले हफ्ते से लागू होने वाली थी और 1 हफ्ता पहले इन्होंने इसको खारिज करवा दिया। आपने ये कह के हमारी स्कीम खारिज की है कि हमने केंद्र सरकार से इसकी अप्रूवल नहीं ली। ये गलत है सर। हमने 1 बार नहीं, 5 बार आपकी अप्रूवल ली है। ये रही सारी चिट्ठियां। केंद्र सरकार को हमने इतने सारे खत लिख के बताया कि हम ये योजना दिल्ली में लागू करने जा रहे हैं। কেন্দ্ৰৰ পৰা 5 বাৰ অনুমোদন লৈছে কেজৰিৱাল চৰকাৰে ঘৰে ঘৰে ৰেচন দিবৰ বাবে, কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰে এই কাম হ'বলৈ নিদিয়ে। এয়া হ'ল নৰেন্দ্ৰ মোদী চৰকাৰৰ ৰাজ্যৰ ক্ষমতাৰ প্ৰতি থকা শ্ৰদ্ধা, কোট আনকোট। আৰু নৰেন্দ্ৰ মোদীয়ে 10 বছৰৰ পূৰ্বে যেতিয়া নিজে মুখ্যমন্ত্ৰী আছিল, তেতিয়া তেওঁ ফেডাৰেল ব্যৱস্থা শ্ৰদ্ধাশীল আছিল, লেটাৰ এণ্ড স্পিৰিট তেওঁ মানিম বুলি কৈছিল। আৰু আজি প্ৰধানমন্ত্ৰী হৈয়ে এখনৰ পিছত এখন ৰাজ্যৰ ক্ষমতা তেওঁ কৰ্তন কৰি আহি আছে। এতিয়া আহক, কেৱল দিল্লীয়ে নহয়, আপোনালোকে গ্ৰাফিক্সত দেখিব যে কেৱল দিল্লী বা পশ্চিমবংগ চৰকাৰেই নহয়, মোদী চৰকাৰৰ বৈষম্যৰ বলি হৈছে বহুকেইখন ৰাজ্য। কোভিড ভেকচিন আৰু চিকিৎসা সামগ্ৰী আবণ্টনৰ ক্ষেত্ৰত বিৰোধী শাসিত ৰাজ্যবোৰৰ বৈষম্যৰ অভিযোগ আনিছে। মই ইয়াৰ পূৰ্বৰ সাৰাংশত যোৱা কেইদিনমানৰ আগতে আপোনালোকক প্ৰদৰ্শন কৰিছিলোঁ কেনেকৈ কোভিড ভেকচিন আৰু সামগ্ৰী বিতৰণত বৈষম্য হৈছে। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে অভিযোগ আনিছে যে প্ৰধানমন্ত্ৰীয়ে কোভিড সম্পৰ্কত আমাৰ এটা কথাৰো গুৰুত্ব দিয়া নাই। কেন্দ্ৰীয় শাসিত লাক্ষাদ্বীপত গুৰুতৰ বৈষম্য বলি হৈছে লাক্ষাদ্বীপ। লাক্ষাদ্বীপ আপোনালোকে জানে যে 33টা সৰু বৰ সমষ্টিৰ দ্বীপ সমষ্টি লাক্ষাদ্বীপ, 70,000 মাত্ৰ জনসংখ্যা, 95% মুছলমান। প্ৰফুল্ল পেটেল নামৰ এজন বিজেপিৰ নেতা এজনক প্ৰশাসক হিচাপে নিযুক্তি দিয়াৰ পিছতেই ইয়াত আইন কানুনৰ সাংঘাতিক পৰিৱৰ্তন ঘটিছে। ইয়াৰ আগলৈকে প্ৰফুল্ল পেটেল এডমিনিষ্ট্ৰেটৰ হোৱাৰ আগলৈকে, প্ৰশাসক হোৱাৰ আগলৈকে লাক্ষাদ্বীপত মদ নিষিদ্ধ আছিল আৰু প্ৰফুল্ল পেটেল আহিয়েই তাত মদ মুকলি কৰি দিলে। প্ৰফুল্ল পেটেলৰ নিজা ৰাজ্য গুজৰাটত মদ নিষিদ্ধ, কিন্তু লাক্ষাদ্বীপত মদ খুলি দিছে। উপকূলীয় অঞ্চলত মাছমৰীয়া গাঁওবোৰ উচ্ছেদৰ নিৰ্দেশ দিছে। এখন আইন প্ৰৱৰ্তন কৰা হৈছে, যিখন আইনে লাক্ষাদ্বীপৰ নিবাসীসকলক যিকোনো মুহূৰ্তত তেওঁলোকক স্থানান্তৰ কৰিবৰ বাবে সকলো ক্ষমতা চৰকাৰক দিছে। অৰ্থাৎ মাছমৰীয়া লোকসকলক যিকোনো মুহূৰ্তত নিজৰ নিজৰ স্থানৰ পৰা তেওঁলোকে উচ্ছেদ কৰিব পাৰিব। এই উচ্ছেদ কৰাৰ উচ্ছেদিত লোকসকলে চৰকাৰৰ বিৰুদ্ধে কোনো গোচৰ তৰিব নোৱাৰিব। এই গাঁওবিলাক উচ্ছেদ কৰি তাত বিলাসী ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা কৰিছে প্ৰফুল্ল পেটেলে। লাক্ষাদ্বীপত অপৰাধৰ সংখ্যা অত্যন্ত নগণ্য। আপোনালোকে আজিৰ তাৰিখতো চাব, সকলো ডাটা চাব যে লাক্ষাদ্বীপত দেশৰ ভিতৰত আটাইতকৈ ন্যূনতম অপৰাধ আছে লাক্ষাদ্বীপত। কিন্তু সেইখন লাক্ষাদ্বীপৰ বাবে এখন বিশেষ আইন অনা হৈছে, যিখনত অপৰাধ কৰিলে এবছৰ পৰ্যন্ত এজন মানুহক বিনা বিচাৰে ৰাখি থোৱাৰ সকলো ব্যৱস্থা কৰা হৈছে। অৰ্থাৎ লাক্ষাদ্বীপৰ জনগণে যদি প্ৰতিবাদ কৰে, তেনেহ'লে যিকোনো মানুহক এবছৰ পৰ্যন্ত তেওঁলোকে
কাৰাবন্দী কৰি ৰাখিব পাৰিব ইয়াক কেন্দ্ৰ কৰি লাক্ষাদ্বীপত তীব্ৰ অসন্তুষ্টি হৈছে বিদ্ৰোহ হৈছে লাক্ষাদ্বীপৰ একমাত্ৰ এটাই পোৰ্টেল আছে তাত কোনো সংবাদ ব্যৱস্থা নাই সংবাদ মাধ্যম নাই তাত পোৰ্টেল এটা আছে দীপ ডায়েৰী বুলি এই দীপ ডায়েৰীৰ পোৰ্টেলৰ সম্প্ৰচাৰ বন্ধ কৰি দিয়া হৈছে স্থানীয় এখন ডেইৰী ফাৰ্ম গৰুৰ এখন ডাঙৰ ফাৰ্ম আছিলে সেইখনো বন্ধ কৰি গৰুবোৰ নিলামত দিয়াৰ ব্যৱস্থা কৰা হৈছে লাক্ষাদ্বীপৰ ঘটনাচক্ৰ ইতিমধ্যে গোটেই পৃথিৱীৰ দৃষ্টি আকৰ্ষণ কৰিছে আৰু লাক্ষাদ্বীপৰ কাৰ্যকলাপত প্ৰফুল্ল পেটেলৰ কাৰ্যকলাপত লাক্ষাদ্বীপৰ বিজেপিৰ কৰ্মকৰ্তাসকলো অসন্তুষ্ট হৈছে তেওঁলোকৰ 15 জন নেতা ইতিমধ্যে পদত্যাগ কৰিছে প্ৰফুল্ল পেটেলৰ কাৰ্যকলাপৰ সমালোচনা কৰাৰ বাবে চলচ্চিত্ৰ নিৰ্মাতা আয়েশা সুলতানাৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰা হৈছে এয়া হৈছে শেহতীয়া কেন্দ্ৰ ৰাজ্য সম্পৰ্কৰ এটা চমু আভাস কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহৰ সম্পৰ্ক যদি সন্তুলিত অৱস্থাত নাথাকে তেনেহলে ভাৰতবৰ্ষৰ দৰে বৃহৎ দেশ এখন স্বাভাৱিক গতিত চলি থকাটো অত্যন্ত কঠিন হৈ পৰিব আৰু মোদী চৰকাৰ এই ৰাজ্যসমূহৰ বাবে এক নতুন ধৰণৰ মোদী চৰকাৰ এটা নতুন ধৰণৰ প্ৰত্যাহ্বান আনি দিছে বুলি ধাৰণা কৰিব পাৰি সাৰাংশ ইমানতে সামৰিছোঁ নমস্কাৰ